চিপাঝাৰ সমষ্টিত বিজেপি অগপৰ মিত্ৰজোঁটৰ জয়যাত্ৰা বিধ্বস্ত বিৰোধী কংগ্ৰেছ সমষ্টিটোৰ দৰং জিলা পৰিষদৰ 4টাকৈ পৰিষদীয় সমষ্টিৰ এটাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে বাকী 3টা সমষ্টিৰ এটাত অগপ আৰু 2টাত বিজেপিৰ প্ৰাৰ্থীৰ বিজয় বিপুল ভোটৰ ব্যৱধানত বিজেপি আৰু অগপৰ প্ৰাৰ্থী জয় হৈছে দেওমৰ নৈ টেঙবাৰীৰ জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকাই বিৰোধী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ 20,000ৰ অধিক ভোটত জয়লাভ কৰে বৰদলগুৰি ডুমুনিচকী জিলা পৰিষদ সমষ্টিত অগপৰ প্ৰাৰ্থী চণ্ডীচৰণ চৌধুৰীয়ে বিৰোধী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ 10,000ৰ অধিক ভোটত বিজয় হৈছে পাথৰিঘাট দুনি জিলা পৰিষদৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপালী দেৱীয়ে বিপুল ভোটত জয়লাভ কৰে জয়ী হৈ যোৱাৰ পিছত মোৰ এটাই সপোন যে ৰাইজৰ কাম ভাল ধৰণে কৰিব লাগিব বিশেষকৈ ঐতিহ্যমণ্ডিত এই দেওমনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিত আটাইতকৈ সমস্যা জৰ্জৰিত হৈছে ৰাস্তা ঘাটৰ বিশেষভাৱে এই গোটেই এলেকাটোৰ বেছি সংখ্যক পঞ্চায়ত বিশেষকৈ 4খন পঞ্চায়ত আমাৰ চিপাঝাৰ সমষ্টিত অন্তৰ্ভুক্ত নাছিল আগতে আৰু অন্য দলৰ প্ৰতিনিধিয়ে ইয়াত মানে ইয়াত প্ৰতিনিধিত্ব কৰি আছিল যাৰ বাবে তেওঁলোকে একপক্ষীয়ভাৱে কিছুমান কাম কৰিছিল আৰু আমাৰ মানুহখিনি একেবাৰে বিশেষকৈ নামখলা হৰাবাৰী নামখলা আমাৰ দেওমনৈ টেঙাবাৰী ঘোঁৰাইগড় লখিমপুৰ আদিকে আটাইখিনি এই পঞ্চায়তকেইটাত ৰাস্তা পদূলিৰ সমস্যা অত্যন্ত শোচনীয় এইটো মই প্ৰধান গুৰুত্ব দিম আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যি নীতি নিয়মেৰে আমাৰ ধনসমূহ আহিব সেইখিনি সৎ ৰূপায়ণ কৰিম আৰু এটা কথা আপুনি জানি সুখী হ'ব যে আমি পঞ্চায়তী ৰাজ ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিম মোৰ এয়া 4ৰ্থ খোজ পঞ্চায়তী ৰাজ ব্যৱস্থাত আৰু এই 4ৰ্থ খোজত মোৰ এটাই সংকল্প পঞ্চায়তী ৰাজ ব্যৱস্থাটোক অধিক শক্তিশালী কৰি আমি গোটেই দৰঙত এটা পৰিৱৰ্তন সাধন কৰিব বিচাৰিছোঁ আৰু তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি জিলা পৰিষদ হ'ব আঞ্চলিক পঞ্চায়ত হ'ব গাঁও পঞ্চায়ত হ'ব সকলো আমি সমন্বিত প্ৰচেষ্টাৰে আমাৰ গ্ৰাম্য উন্নয়নৰ ভেটি আগবঢ়াই লৈ যাম জিলা পৰিষদৰ কংগ্ৰেছৰ শূন্য এইকাৰণে হ'ব যে কংগ্ৰেছৰ জিলা পৰিষদ বুলি কথা নাই আগন্তুক বিধানসভাই হওক লোকসভাই হওক পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰকে ধৰি সকলোবিলাক আমাৰ বিজয়ী হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থীসকল আৰু যিবিলাক মেম্বাৰ এইবিলাক নিৰ্দলীয়কে ইলেকশ্যন খেলিছে যদিও আমাৰ কাৰ্যকৰ্তাসকলে খেলিছে সেইবিলাকো জিকি আহিছে ইয়াৰ এটাই কথা ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ হকে কাম কৰি আছে আৰু এতিয়া সূতা কম্বলৰ ৰাজনীতি নাই এতিয়া অৰুণোদয়ৰ ৰাজনীতি এতিয়া ৰাজনীতি হৈছে আত্মনিৰ্ভৰশীল আঁচনিৰ ৰাজনীতি এনেধৰণে আমাৰ সকলোকে সমৃদ্ধ কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰচেষ্টা এই প্ৰচেষ্টাত সকলোৱে আদৰণি জনাইছে চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24